স্বাগতম জানাইছো নিৰিট একাডেমি ইউটিউব চেনেলত মই ৰুবুল আমিন। সো আমি আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 10ৰ প্ৰথম ভিডিঅ'। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে ৰিভিজন বা পুনৰালোচনাৰ এক্সাৰসাইজ নাম্বাৰ R1 বিষয়ে। সো প্ৰতিদিনে আমাৰ এইটো ইউটিউব চেনেলত আপোনালোকে ভিডিঅ' পাই থাকিব। সো তাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই ল'ব আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। সো যদি ভিডিঅ'বোৰ আমি বুজাই থাকোঁতে অলপ দীঘলীয়া হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকে আমাৰ লগতে থাকিব, কাৰণ আমি প্ৰতিটো বস্তু ইয়াতে আমি ডিটেইলছত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। সো ভিডিঅ' অলপ দীঘলীয়া হ'ব পাৰে কেতিয়াবা কেতিয়াবা। সো আপোনালোকে নিশ্চয় সেইখিনি বস্তু আপোনালোকে তেনেকৈ চাব বুলি আশা কৰিম। আমি এটা বস্তু কি মেথছত আমি যেতিয়া কনচেপ্টখিনি আমি ক্লিয়াৰ কৰিম তেতিয়াহ'লে আমি মেথছত আমি প্ৰব্লেম এক্সাম হলত গৈ কিনে আমি মেকিং কুৱেশ্যন থাকিলে আমি সলভ কৰিব পাৰিম। সো আশা কৰোঁ সেইখিনি বস্তু আপোনালোকৰ কাৰণে বহুত প্ৰফিটেবল বা হয়তো বহুত লাভদায়ক হ'ব। তো নিশ্চয় আমাক আপোনালোকে ছাপোৰ্ট কৰিব। কিবা আমাৰ ইম্প্ৰুভমেণ্টৰ দৰকাৰ থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপোনালোকৰ যিকোনো ধৰণৰ প্ৰব্লেম হ'লে আমাক নিশ্চয় আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপত আপোনালোকে জইন হৈ কিনে আপোনালোকে নিশ্চয় জনাব নাপাহৰিব। সো এতিয়া চাওক, পোনপ্ৰথমে আমি চাম কুৱেশ্যন নম্বৰ 1ৰ বিষয়ে। ইয়াতে কি কৈছে, তলৰ কোনটো অনুপাত একেটা সমানুপাতত হ'ব। এতিয়া অনুপাত আৰু সমানুপাত, অনুপাত কি বস্তু, সমানুপাত কি বস্তু। এতিয়া এই দুটা কোৱা হ'ব সাধাৰণতে অনুপাত। এইটো এটা অনুপাত, এইটো এটা অনুপাত, এটা অনুপাত, এটা অনুপাত, এটা অনুপাত, এটাতে এনেকৈ ইয়াতে টোটেল 8টা অনুপাত আছে। কিন্তু যদি আমি সমানুপাত বুলি কওঁ তেতিয়াহ'লে এইটো অনুপাত আৰু এইটো অনুপাত, মানে সমানুপাত মানে কি সমান অনুপাত। যদি ইয়াতে অনুপাত দুটা যদি আমাৰ সমান থাকে তেতিয়াহ'লে আমি ইয়াতে কি ক'ম, এইটোক সমানুপাত বুলি ক'ম। অ'কে, চ' এতিয়া চাব আমি কেনেকৈ চেক কৰিম এইটোক। আমি এনেকৈ লিখিম যে 12 ডিভাইডেড বাই 21। এতিয়া চাওক, ইয়াতে 2 যাব কেইবাৰ, 6 বাৰ, বা 3 যাব কেইবাৰ, ইয়াতে 4 বাৰ, ইয়াতে 3 যাব কেইবাৰ, 7 বাৰ। আৰু ইয়াতে কিমান আছে, 32 ডিভাইডেড বাই 56। চ' এইটোকে কি কৰক, ভাঙি দিয়ক। ইয়াতে 2 যাব কেইবাৰ, 16 বাৰ, ইয়াতে 2 যাব কেইবাৰ, ইয়াতে 5ৰ মাজত 2 যাব 2 বাৰ, বাকী থাকিব 1। তেতিয়াহ'লে এইটো 1 আৰু এইটো 6, তাৰমানে 16ৰ মাজত কেইবাৰ যাব, 8 বাৰ। আকৌ চাব, ইয়াতে 2 যাব কেইবাৰ, 8 বাৰ, ইয়াতে 2 যাব কেইবাৰ, 14 বাৰ, ইয়াতে 2 যাব কেইবাৰ, 4 বাৰ, ইয়াতে 2 যাব কেইবাৰ, 7 বাৰ। তাৰমানে 4/7 4/7 আহিল। চ' তেতিয়াহ'লে আমি কি ক'ম, দেয়াৰফৰ সমানুপাতত আছে, বা সমানুপাতত হয়, সমানুপাতত আছে বা সমানুপাতিক। এতিয়া এইটোক চেক কৰক, বাকী এটা নহ'ব যদি আমি চেক কৰিম হা। ইয়াতে কিমান আছে, 18 বাই কিমান আছে, 30। তেতিয়াহ'লে 18ৰ মাজত 2 যাব কেইবাৰ, 9 বাৰ, ইয়াতে 2 যাব কেইবাৰ, 15 বাৰ। আকৌ ইয়াতে যদি আমি চাব যাওঁ, 3 যাব কেইবাৰ, 3 বাৰ, ইয়াতে 3 যাব কেইবাৰ, 3 যাব 5 বাৰ। এতিয়া চাওক, ইয়াতে আছে কিমান, 14/21। তেতিয়াহ'লে 14/21 হ'লে তেতিয়াহ'লে আমি ইয়াতে কি লিখিম, ইয়াতে 2 যাব কেইবাৰ, 7 যাব কেইবাৰ, ইয়াতে 2 বাৰ, ইয়াতে 7 যাব কেইবাৰ, 3 বাৰ। তেতিয়া দুটা সমান নাপালোঁ। চ' দেয়াৰফৰ সমানুপাতত, যে সমানুপাতত নাই। নেক্সট এইটো চাব, 22 ডিভাইড বাই কিমান আছে, 33 আছে, আৰু এটা আছে কিমান, 33 ডিভাইড বাই 24। তেতিয়াহ'লে ইয়াতে 11 যাব 2 বাৰ, ইয়াতে 11 যাব 3 বাৰ। ইয়াতে আমি চাবলৈ গ'লে 33 এটা কি আছে, মৌলিক সংখ্যা, মৌলিক নহয়। ইয়াতে 3 যাব, ইয়াতে 3 যাব কেইবাৰ, 3 যাব ইয়াতে 11 বাৰ, ইয়াতে 3 যাব কেইবাৰ, ইয়াতে 8 বাৰ। তেতিয়া দুটা সমান নহ'ল। চ' দেয়াৰফৰ সমানুপাতত নাই, যে সমানুপাতত নাই। একেদৰে ইয়াতে আছে কিমান, 24/28, আৰু এটা আছে কিমান আমাৰ 20 ডিভাইডেড বাই 25। তেতিয়াহ'লে ইয়াতে 24ত ইয়াতে 2 যাব কেইবাৰ, 14 বাৰ, ইয়াতে 2 যাব কেইবাৰ, 14 বাৰ নহয়, 12 বাৰ যাব, ইয়াতে 12 বাৰ, ইয়াতে 2 যাব কেইবাৰ, 1 বাৰ, আৰু 4 বাৰ, 14 বাৰ। এতিয়া আকৌ 2 যাব 6 বাৰ, 2 যাব 7 বাৰ। ইয়াতে চাব 2 যাব কেইবাৰ, 10 বাৰ, 2 যাব, ইয়াতে কিন্তু তলতো 2 নাযায়, গতিকে আমি 2 হৰণ কৰিব নোৱাৰিম। আমি হৰণ কৰিম 5ৰে, 5 যাব কেইবাৰ, 4 বাৰ, 5 যাব কেইবাৰ, 5 বাৰ। দুটা সমান পাইছোঁ, পোৱা নাই। চ' আমি লিখিম দেয়াৰফৰ সমানুপাতত নাই। অ'কে, চ' হৈ গ'ল। এতিয়া আমি নেক্সট চাম কুৱেশ্যন নম্বৰ 2। আশা কৰোঁ কুৱেশ্যন নম্বৰ 1ত আৰু কোনো প্ৰব্লেম নহ'ব। চ' এতিয়া চাম আমি কুৱেশ্যন নম্বৰ 2।
সো কুৱেশ্যন নম্বৰ 2 ইয়াতে আমাক কি দিয়া আছে ইয়াতে কোৱা হৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব মানে এটা বস্তু আমি গম পাওঁ সমানুপাতত থকা মানে কি ইয়াতে চাৰিটা পদ দিয়া আছে মানে যদি আমাক এনেকুৱা এ বি চি ডি চাৰিটা পদ দিয়া থাকে যদি a ইনটু d ইজ ইকুৱেল টু b ইনটু c হয় তেতিয়াহ'লে কি হ'ব এই পদ চাৰিটা সমানুপাতত থাকিব তেতিয়াহ'লে এতিয়া আমি চাম যে 2 ইনটু 8 ইজ ইকুৱেল টু কিমান আহিব 16 আৰু ইয়াতে কি আহিব 6 ইনটু 6 কিমান আহিব তো 36 গতিকে সমানুপাতত নাই সো therefore সমানুপাতত নাই মানে এইটো নিয়ম কি আছিল এইটো নিয়ম আছিল প্ৰথম পদ ইনটু অন্তপদ ইজ ইকুৱেল টু মধ্যপদৰ পূৰণফল মানে আমাৰ এনেকুৱা আছিল যে প্ৰথম পদ বা প্ৰান্তপদ যে পদৰ পূৰণফল সমান সমান মধ্যপদৰ পূৰণফল তেতিয়াহ'লে প্ৰান্তপদ কি আছে ইয়াতে আছে 10 ইনটু 60 আৰু এইফালে কি আহিব আমাৰ আৰু এটা আছে 20 ইনটু 30 সো 10 ইনটু 60 হলে কিমান আহিব 600 আৰু ইয়াতে কিমান আহিব 2 3 গুণ 6 আৰু ইয়াতে দুটা 0 আছে সো therefore সমানুপাতিক সো নেক্সট চাম আমি এই দুটাক তেতিয়াহ'লে চাব যে এইবাৰ আমি লিখিম ইয়াতে p ইনটু কিউ স্কোৱাৰ তেতিয়াহ'লে আমি ইয়াতে কি পাম যে p কিউ স্কোৱাৰ আৰু ইয়াতে কি আছে পি কিউ ইনটু পি স্কোৱাৰ কিউ তেতিয়াহ'লে পি ইনটু পি স্কোৱাৰ তাৰমানে কি আহিব পি কিউব ইনটু কিউ তাৰমানে কি আহিব কিউ স্কোৱাৰ আহিব তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ক'ম দুটা আমি সমান পাইছোঁ পোৱা নাই সো therefore সমানুপাতিক বা সমানুপাতত নাই একেদৰে এইটো চাম আমি যে 6 ইনটু 30 আৰু এটা কিমান আহিব 20 ইনটু 4 তো 6 3 গুণ 18 আৰু ইয়াতে এটা 0 আছে আৰু ইয়াতে 2 4 গুণ 8 আৰু এটা 0 আছে তেতিয়াহ'লে আমি কি ক'ম এই দুটো আমাৰ কি সমানুপাতত নাই সো therefore সমানুপাতত নাই ওকে সো আমি পৰীক্ষাত লিখিব গ'লে আমি কেনেকৈ লিখিম আমি এনেকৈ লিখিম এক্সামত লিখিব গ'লে এইটো যেনেকৈ লিখিছোঁ আমি তেনেকৈ লিখিম ওকে সো এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 3 কি কৈছে ইয়াতে কি কৈছে খালী ঠাই পূৰ কৰা বৃত্তৰ কালি এ ইজ ইকুৱেল টু পাই আৰ স্কোৱাৰ হ'লে যদি এ বাৰে এ মানে কি বৃত্তটোৰ এৰিয়া মানে সাপোজ এনেকুৱা বৃত্ত আছে আৰু এনেকুৱা কি আছে বৃত্তটোৰ ব্যাসাৰ্ধ আছে ব্যাসাৰ্ধ কি কোৱা হয় এ আৰু কালি কি কোৱা হয় ব্যাসাৰ্ধ কোৱা হয় আৰ আৰু কালি কোৱা হয় এ মানে এৰিয়া আৰ মানে ৰেডিয়াছ তো যেতিয়া এ বাঢ়িব বৃত্তটো যেতিয়া লাহে লাহে বাঢ়িব যদি বৃত্তটো এনেকুৱা ডাঙৰ হৈ যায় বৃত্তটো এনেকুৱা ডাঙৰ হ'লে তেতিয়াহ'লে অবভিয়াছলি কি হ'ব ইয়াৰ ৰেডিয়াছটো ইয়াৰ পৰা ইয়ালৈকে আহিব তাৰমানে ৰেডিয়াছটো কি হ'ব বাঢ়িব বা ব্যাসাৰ্ধটো বাঢ়িব তো যদি এ বাঢ়ে তেন্তে আৰ তেতিয়াহ'লে কি হ'ব বাঢ়ে যদি আৰ কমে যদি এনেকৈ ৰেডিয়াছটো কমি আহে তেতিয়াহ'লে কি হ'ব এ কমিব এ কি হ'ব কমে বা কমিব সো ইয়াতে কি আছে যে এখন গাড়ীৰে ভ্ৰমণ কৰা সময় টি আৰু দূৰত্ব ডি সম্বন্ধটো তলৰ তালিকাখনত দিয়া ধৰণৰ টিয়াতে দি আছে টি দি আছে ডি দি আছে আমি খালী ঠাইখিনি পূৰ কৰিব লাগে সো পোনপ্ৰথমে কি কৰিম এইখিনি খালী ঠাইকে আমি পূৰ কৰিম সো কি আছে টাইম 1 হ'লে ইয়াতে কি আহে ডিষ্টেঞ্চ 4 হয় 2 হ'লে 8 হয় 3 হ'লে 12 হয় তাৰমানে আমি যদি মিনিট হিচাপে ভাবোঁ 1 মিনিটত 4 কিলোমিটাৰ যাব পাৰে 2 মিনিটত সাপোজ 8 কিলোমিটাৰ যাব পাৰে 3 মিনিটত ধৰিছোঁ 12 কিলোমিটাৰ যাব পাৰে বা 4 মিনিটত সাপোজ 16 কিলোমিটাৰ যাব পাৰে তেতিয়াহ'লে ইয়াতে কি আছে ইয়াতে আমি ক'বলৈ গ'লে যে 1 হ'লে ইয়াতে 4 আহে সো 1 হ'লে ইয়াতে কি আহে 4 আহে 2 হ'লে কিমান আহে 8 আহে তাৰমানে 1 হ'লে 4 2 হ'লে 8 তাৰমানে আল্টিমেটলি আমি ডিভাইড কৰিলে 1 বাই কিমান পাম 4 পাম এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ নৰ্মেলি কি আহিব এমচিকিউত আহিব তো আমি এইখিনি বস্তু কেনেকৈ আমি এনচাৰ উলিয়াই আমি সেইখিনি শিকিম
আমি ইয়াতে কেনেকৈ এক্সামত লিখিব লাগে এইখিনি বস্তু আমাৰ নালাগিব আমি জাষ্ট এনচাৰ উলিয়াওঁতে আমি শ্বৰ্টকাট কেনেকৈ আমি এনচাৰ উলিয়াব পাৰিম সেইখিনি বস্তু শিকিম তো চোৱা আমি যদি এনেকৈ ভাবোঁ এইটোক যদি আমি কেলকুলেট কৰিব যাওঁ তেতিয়াহ'লে আমি এনেকৈ কেলকুলেট কৰিব পাৰিম তো ছাপ'জ ইয়াতে কিমান আছে গোটেইকেইটা ৰেচিঅ' কি আছে বৰ্ণপাত সমান আছে তো প্ৰথমটো কিমান আছে 1/4 ইয়াতে এইটোত কিমান দি আছে 6 তলত ধৰি লৈছোঁ ছাপ'জ আছে আমাৰ কি x ধৰি লৈছোঁ তেতিয়াহ'লে চোৱা আমি যদি চাব যাওঁ তেতিয়াহ'লে এইটোক আমি কেলকুলেট কৰিব গ'লে এইটো এইফালে আহিলে কি হ'ব ইনটু হ'ব চ' 1 × x হ'লে কি আহিব x আৰু এই 4টো কি আছে ডিভাইড চ' হ'বলৈ গ'লে কি হ'ব ইনটু হৈ যাব তো 6 × 4 তাৰ মানে কিমান আহিব 6 × 4 = 24 নাইবা আমি ক'ব পাৰিম প্ৰতিৰ লগত 4 ইনটু কৰি দিয়া আৰু ওপৰত যেতিয়া ভেলু লাগিব তেতিয়া 4 ডিভাইড কৰি দিয়া তেতিয়াহ'লে 6 × 4 = কিমান আহিব ইয়াতে আহিব 24 ইয়াতে আহিব 24 বা 24 তেতিয়াহ'লে ইয়াতে 24 আছে তেতিয়াহ'লে ইয়াতে কিমান 28 আছে 28ত 4 যাব কেইবাৰ 7 বাৰ ওকে তেতিয়াহ'লে ইয়াতে আমি 8 লিখিলে ইয়াতে কি আহিব 8 × 4 = কিমান আহিব 32 ইয়াতে 34 হ'লে 34 মাজত 9 যায় কেইবাৰ 4 বাৰ ওকে তা নেক্সট হয় খালী ঠাই পূৰোৱা টি আৰু ডিয়ে ভাৱে বিচৰণ কৰে এটা প্ৰত্যক্ষ নে পৰোক্ষ আমি কি শিকিছিলোঁ ইউনিটাৰী মেথড নাইবা আমি ঐকিক পদ্ধতি শিকিছিলোঁ ঐকিক পদ্ধতি দুই ধৰণৰ আছিল এটা আছিল কি প্ৰত্যক্ষ এটা আছিল কি আমাৰ এটা আছিল প্ৰত্যক্ষ আৰু এটা আছিল কি আমাৰ পৰোক্ষ যাক আমি পৰোক্ষক আন এটা নাম কোৱা হৈছিল যে পৰোক্ষৰ আন এটা নাম কি আছিল যে ব্যস্ত সমানুপাত বুলি কোৱা হৈছিল বা ব্যস্ত প্ৰত্যক্ষ কি আছিল এটা বাঢ়িলে আনটো বাঢ়িব বা এটা কমিলে আনটো কমিব আৰু পৰোক্ষত কি আছিল বা ব্যস্তত কি আছিল এটা বাঢ়িলে আনটো কমিব এতিয়া প্ৰত্যক্ষ কোনবোৰ আছিল সাপোজ যদি আমি এনেকৈ ভাবোঁ যে এজন মানুহে সাপোজ এটা গাড়ীয়ে কি কৰে যে 1 কিলোমিটাৰ যাবলৈ গ'লে সাপোজ 20 টকাৰ তেল লাগে তেতিয়াহ'লে 2 কিলোমিটাৰ যাবলৈ গ'লে 40 টকা লাগিব 3 কিলোমিটাৰ যাবলৈ গ'লে 60 টকা লাগিব মানে যিমান ডিষ্টেন্স বেছি যাব সিমান টকাৰ পৰিমাণ কি হ'ব বাঢ়ি যাব আৰু আনটো এনেকুৱা ধৰণৰ আছিল সাপোজ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গাড়ী এখন যাবলৈ গ'লে তেতিয়াহ'লে সাপোজ 1 hour per kilometer 1 কিলোমিটাৰ বা সাপোজ 10 কিলোমিটাৰ per hour স্পীডত যদি যায় তেতিয়াহ'লে গাড়ীখনৰ সময় লাগে 2 ঘণ্টা তেতিয়াহ'লে 20 কিলোমিটাৰ per hourত গ'লে কিমান লাগিব তেতিয়াহ'লে 1 ঘণ্টা লাগিব মানে স্পীড যিমান বেছি হ'ব সময় সিমান কমিব নাইবা এনেকুৱা ধৰণৰ ভাবিব পাৰোঁ যে 20 কিলো চাউল আছে কোনো এটা হোষ্টেল ষ্টুডেণ্টে খাবলৈ গ'লে 10 জনে খাব পাৰে সাপোজ ধৰি লৈছোঁ 40 দিন 10 জনে 40 দিন খাব পাৰিলে 20 জনে কিমান দিন খাব পাৰিব 20 দিন মানে যিমান হোষ্টেলৰ ষ্টুডেণ্ট সংখ্যা বাঢ়িব সিমান কি হ'ব সময়টো কমি আহিব চ' সেই ক্ষেত্ৰত আমি কি কৰিম সেই ক্ষেত্ৰত আমাৰ ব্যৱহাৰ কৰিব লাগিব পৰোক্ষ বা ব্যস্ত সমানুপাত তেতিয়াহ'লে ইয়াত আমাৰ কি আছিল প্ৰত্যক্ষ আছিল মানে এটা বাঢ়িলে আনটো বাঢ়ে মানে 1 হ'লে 4 2 হ'লে 8 3 হ'লে 12 4 হ'লে 16 তেতিয়াহ'লে এই টি আৰু ডিয়ে কি কৰিছে যে প্ৰত্যক্ষভাৱে বিচৰণ কৰে টি 6 হ'লে ডি কিমান আহিছিল 24 6 4 × 24 ডি 28 হ'লে টি কিমান আহে 7 ডি 36 হ'লে টি কিমান আহে 9 ওকে চ' এইখিনি আমি পাইছিলোঁ কুৱেশ্যন নম্বৰ 3 নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 4 এতিয়া চাম আমি কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত কি কৈছে পি প্ৰফেশ্যনেল টু কিউ P is proportional to Q and P is equal to 6 হ'লে Q is equal to 30 P যদি 6 হয় তেতিয়াহ'লে Q কি হয় 30 হয় এই দুটা ৰেচিঅ' কিমান আহিব তেতিয়াহ'লে এইটোক আমি চাবলৈ গ'লে এটা কি আহিব এটা আহিব আমাৰ 6 যাব কেইবাৰ 1 বাৰ 6 যাব কেইবাৰ 5 বাৰ ওকে এতিয়া P যদি 2 হয় তেতিয়াহ'লে Q কিমান আহিব আমাৰ মানটো উলিয়াব লাগে চ' আমি অট'মেটিকলি চাবলৈ গ'লে ইয়াতে যদি 1/5 হৈছে তেতিয়াহ'লে 8 লগত আমি 2 ইনটু কৰিলে 8 লগত যদি আমি 2 ইনটু কৰোঁ তেতিয়াহ'লে ইয়াতে কিমান পাম ইয়াতে কিমান আহিব ইয়াতে 2 হ'লে ইয়াতে কিমান আহিব 10 আহি যাব তেতিয়াহ'লে আমি এনচাৰটো কিমান ক'ম ইয়াতে এনচাৰটো কিমান আহিব আমাৰ 10 আহিব ওকে চ' আমাৰ MCQ আমি এনেকৈ ছল্ভ কৰিম MCQ আমি ডিটেইলছত নাযাওঁ আমি ডাইৰেক্ট এনেকৈ আমি ছল্ভ কৰিম যিমান শ্বৰ্টকাট আমি কৰিব পাৰোঁ
আমাৰ সেই ক্ষেত্ৰত আমাৰ সুবিধা হ'ব, আমাৰ টাইম ছেভিং হ'ব, প্লাছ আমি শুদ্ধকৈ কৰিব লাগিব। নেক্সট চাম আমি কুৱেশ্যন নম্বৰ 5। 5ত কোৱা হৈছে যে তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান বহুৱা। চ' ইয়াত এটা বস্তু চাব লাগিব, আগৰ তালিকা আৰু এইটো তালিকা অলপ ডিফাৰেঞ্চ আছে। ইয়াতে কি কৈছে 1 হ'লে 32, 2 হ'লে 16, 4 হ'লে 8, মানে ওপৰত বাঢ়ি গৈছে আৰু তলত কি হৈছে কমি গৈছে, তাৰমানে এইটো কি আছে পৰোক্ষ বা ব্যস্ত সমানুপাতত আছে। তেতিয়াহ'লে ব্যস্ত সমানুপাতত থাকিলে নিয়মটো কি আছিল আমাৰ, যে এইটোৰ লগত এইটো পূৰণ কৰিলে মানে 1 × 32 কিমান আহিব 32, 2 × 16 কৰিলে কিমান পাবা 32 পাবা, 4 × 8 কৰিলে কিমান পাবা 32 পাবা। চ' 8ৰ লগত ছাপ'জ ধৰি লৈছোঁ এক্স এটাক আমি মাল্টিপুল কৰিলে 32 পাওঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা এক্স ইকুৱেল টু আমি কি লিখিব পাৰিম যে 32 / 8। তেতিয়াহ'লে 8 32ৰ মাজত কেইবাৰ যাব 8 32ৰ মাজত কেইবাৰ যাব 4 বাৰ। তেতিয়াহ'লে ইয়াত আমাৰ এনচাৰ কিমান আহিব 4, তাৰমানে অপশ্যন নম্বৰ আমাৰ কি আহিব চি হ'ব শুদ্ধ উত্তৰ। চ' এইটো আছিল আমাৰ R1 নাইবা আমাৰ ডিভিজনৰ এক্সাৰচাইজ নম্বৰ 1, য'ত আমি এটা এটাকৈ প্ৰতিটো প্ৰব্লেম আমি ছল্ভ কৰিলোঁ। আই থিংক ইয়াতে আৰু কোনো প্ৰব্লেম নাথাকিব, কোনো ডাউট নাথাকিব। তথাপিও যদি কিবা ডাউট থাকে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব নাপাহৰিবা, আমি পৰৱৰ্তী ক্ষেত্ৰত সেইখিনি বস্তু আমি আলোচনা কৰিম। অ'কে, চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।